নমস্কাৰ, মই তুলসী তিৱাৰী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰৰ ভিতৰৰ ৰাশিফল। ৰাশিফল হৈছে এগৰাকী ব্যক্তিৰ জন্মৰ সময়ৰ তাৰকা আৰু গ্ৰহসমূহৰ অৱস্থানৰ সচিত্ৰ উপস্থাপন। আমি ৰয়েল কে কালচাৰত আপোনালোকৰ আহি থকা সময়ৰ ৰাশিফলৰ পূৰ্বানুমান আগবঢ়াইছোঁ। এই ৰাশিফল সাৰ্বজনিক ৰূপত চোৱা হয়, সেইকাৰণে 100% আপোনাৰ লগত খাপ নাখাবও পাৰে। প্ৰথমে আমি আগবাঢ়িছোঁ মেষ ৰাশিৰ জাতকৰ ফালে। এই সময়ত মেষ ৰাশিৰ জাতকৰ সময় বহুত লাভজনক। আপোনাৰ এই সপ্তাহত কাৰ্যক্ষেত্ৰত লাভজনক হ'ব। আপুনি কৰা কষ্টৰ ফল নিশ্চয় পাব আৰু আপোনাৰ মনত ভয় বা কুণ্ঠাই বাস কৰিব পাৰে, কিন্তু ভয় কৰিবলগীয়া কোনো কাৰণ নাই। যদি এনেকুৱা হৈ যায় বুলি মনত চিন্তা আহে, তেনেহ'লে আপুনি যোগ কৰিব পাৰে বা কোনো ধৰণৰ আপুনি ভগৱানৰ নাম চিন্তা কৰি আগবাঢ়ি যাব পাৰে। মেষ ৰাশিৰ জাতকৰ পৰিবাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব আৰু আৰ্থিক দৃষ্টিকোণৰ পৰাও আপুনি লাভান্বিত হ'ব। এতিয়া আমি আগবাঢ়িছোঁ দ্বিতীয় বৃষ ৰাশিৰ জাতকৰ। বৃষ ৰাশিৰ জাতকসকলৰ সাফল্যতা লাভ হোৱাৰ সম্ভাৱনা আছে। এই সাফল্যতা আপোনাৰ কাৰ্যক্ষেত্ৰত, বিদ্যা ক্ষেত্ৰত, চাকৰি ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰতে হ'ব পাৰে। আপুনি এই সপ্তাহত দীঘলীয়া যাত্ৰাৰ বাবে নোযোৱাটো লাভজনক হ'ব। নিজে ঘূৰি ফুৰোঁতে বিশেষ সাৱধান হোৱাটো ভাল। অন্য বাহনেও আপোনাৰ ক্ষতিসাধন ঘটাব পাৰে আৰু ধন বৃদ্ধিৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত বহুত অনুকূল। এতিয়া আমি আগবাঢ়িছোঁ তৃতীয় ৰাশি মিথুন। এই ৰাশিৰ জাতকৰ পৰিবাৰৰ ফালৰ পৰা ইমান ভাল দেখা নাযায়। পৰিবাৰত মতভেদ বা কণ্ডলৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত বহুত ভাল দেখা গৈছে। যিকোনো লক্ষ্য যদি আছিল, লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। পৰিবাৰৰ লগত মিলিজুলি থকাৰ চেষ্টা কৰিব আৰু আপুনি কৰ্মক্ষেত্ৰত সকলোৰে লগত মিলিজুলি থকাৰ চেষ্টা কৰিব। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ চতুৰ্থ কৰ্ক ৰাশিলৈ। এই ৰাশিৰ জাতকৰ স্বজনৰ পৰা লাভ পাব। স্বজন বুলি ক'লে ধন লাভ হ'ব পাৰে অথবা আত্মীয় স্বজনে আপোনাক কোনো পৰামৰ্শ দিব পাৰে। সেই পৰামৰ্শ আপুনি লৈ আগবাঢ়িলে নিশ্চয় আপুনি সফল হ'ব। কৰ্ক ৰাশি জাতকৰ যদি কোনো বিবাহ কৰিব লগা সন্তান আছে, তেওঁলোকৰ বিবাহৰ যোগেও দেখা দিব পাৰে আৰু তেওঁলোকৰ সম্পত্তিত অপাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যি উদ্দেশ্যে আপুনি যাত্ৰা কৰিম বা কিবা মেডিকেল হওক বা উপচাৰৰ বাবে আপুনি যদি যাব বিচাৰে, যলৈকেও যাব পাৰে। এই সময় আপোনাৰ বাবে বহুত অনুকূল। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতকলৈ। এই ৰাশিৰ জাতকসকলে মনত অশান্তিৰ ভাৱ ৰাখিব পাৰে। ভয় খাব লগা কোনো কথা নাই। লাভ বহুত হ'ব, কিন্তু কিয় হ'ব, কেনেকৈ হ'ব, এইবোৰ কথা আপোনাৰ মনত চিন্তা কৰিব পাৰে। অনাৱশ্যক চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। সফল হ'লেও মনত কিন্তু অশান্তিৰ ভাৱ সৃষ্টি হৈ থাকিব। মনক একাগ্ৰ কৰিবৰ বাবে আপুনি যোগাসন কৰাটো উচিত হ'ব। খৰচ অলপ বৃদ্ধি হ'ব পাৰে। পৰিবাৰত কিন্তু সুখৰ বাতাবৰণ থাকিব। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকলৈ। এই ৰাশিৰ জাতকৰ জীৱনসংগী আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান মতভেদৰ সৃষ্টি হ'ব পাৰে। অনাৱশ্যক চিন্তাই মনত বাহ ল'ব পাৰে। এই সময়ত আপোনাক মনত চিন্তাই ঘৰ কৰিব পাৰে। সেইবাবে আপুনি কিতাপ পঢ়িব পাৰে, যোগাসন কৰিব পাৰে অথবা ভগৱানৰ চিন্তন কৰি আপুনি যিকোনো কাৰ্য আগবাঢ়িব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ। এই ৰাশিৰ জাতকে এই সপ্তাহত মংগল কাৰ্য কৰা দেখা যাব পাৰে। নতুন বন্ধুত্বৰ সংস্থাপন হ'ব পাৰে। বিবাহৰ যোগ্য এই ৰাশিৰ জাতক থাকিলে বিবাহৰ বন্ধনতো বান্ধ খোৱাৰ সম্ভাৱনা আছে। সন্তান প্ৰাপ্তিৰ যোগ আছে। যাত্ৰা বহুত সুখী হ'ব। যি উদ্দেশ্যে আপুনি যাত্ৰা কৰিম বুলি ভাবিছে, সেই উদ্দেশ্য আপোনাৰ সফল হ'ব। আৰু তুলা ৰাশিৰ জাতকে এই সময়খিনি বিফলে যাব নিদিব। যিমান পাৰে আপুনি কষ্ট কৰক আৰু পৰাপক্ষত যদি আপুনি পাৰে গুৰু বনাব। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ জাতকলৈ। এই ৰাশিৰ জাতকৰ সফলতাৰ যুগ দেখা দিছে। মনত নতুন বিচাৰ আহিব পাৰে। সেই বিচাৰক দিঠকত পৰিণত কৰিলে নিশ্চয় লাভান্বিত হ'ব। এই সময়ত কিবা ডাঙৰ বা ভাল চিন্তা কৰা,
এই সময় আপুনি স্বাস্থ্যৰ ধ্যান ৰখাটো বিশেষভাৱে প্ৰয়োজনীয়। আপুনি খান পান অথবা যিকোনো ক্ষেত্ৰতে নিজৰ বিশেষ সাৱধানতা ৰখাটো প্ৰয়োজন। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ ধনু ৰাশিৰ জাতকলৈ। এই ৰাশিৰ জাতকৰ বন্ধু বান্ধৱী আত্মীয় স্বজনৰ ঘৰলৈ অহা যোৱা বেছি হ'ব পাৰে। যদি আপুনি বিবাহৰ প্ৰাৰ্থী তেনেহ'লে আপোনাৰ বিবাহৰ যোগ দেখা দিছে। আৰু ধনু ৰাশিৰ জাতকৰ বন্ধুবৰ্গৰ ফালৰ পৰাও লাভান্বিত হ'ব পাৰে। এই সপ্তাহ আপোনাৰ বাবে সোণালী সময়ো হ'ব পাৰে। এতিয়া আমি আগবাঢ়ো মকৰ ৰাশিৰ ফালে। এই ৰাশিৰ জাতকসকলে শুভ বাতৰি পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ফালৰ পৰা বা ব্যৱসায়িক ফালৰ পৰা সময় অনুকূল। মংগল কাৰ্যত ৰুচি বৃদ্ধি পাব। সম্পত্তিক লৈ বাদ বিবাদ হ'ব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই। নিশ্চয় আপুনি লাভজনক হ'ব। নতুন কাৰ্য আৰম্ভ কৰাৰ বাবে এই সময় আপোনাৰ বাবে বহুত শুভ। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ জাতকলৈ। এই ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইবাবে আপুনি বাদ বিবাদত বা ঘৰ কাম বন্ধু বান্ধৱীৰ লগত ঘূৰি ফুৰোঁতে বা কিবা কথাত বাদ বিবাদ যদি হয়, আপুনি সেই সকলোবোৰ কাৰ্যৰ পৰা বিৰত থাকিব। আৰ্থিক ক্ষেত্ৰত লাভ হ'ব। আপুনি এই সপ্তাহৰ বাবে কোনো চিন্তা কৰিবলগীয়া কথা নাই। আপুনি নিজে মনত ভগৱানৰ চিন্তন কৰি আগবাঢ়ি যাওক। আপোনাৰ পৰম মংগল কৰিব ভগৱানে। এতিয়া আমি আজিৰ এই ৰাশিফলৰ ক্ৰমৰ অন্তিম পৰ্যায়লৈ আহি পাইছোঁ। অন্তিম ৰাশি হৈছে মীন ৰাশি। এই ৰাশিৰ জাতকসকলে ভৱন ভূমি গাড়ী যিকোনো কিনিব পাৰে। মনত দুশ্চিন্তাই ঘৰ কৰিব পাৰে। আপোনাৰ এই সপ্তাহ অলপ কঠিনো হ'ব পাৰে, কিন্তু আপুনি এই সময়খিনিক শিক্ষা হিচাপে লৈ আগৰ আহিবলগীয়া সময়খিনিৰ বাবে সুচিন্তা কৰিব পাৰে। আজি আমি আপোনালোকৰ মাজত এই সপ্তাহৰ ৰাশিফল বিশ্লেষণ কৰিলোঁ। আপোনালোকে আজিৰ এই ৰাশিফলৰ ক্ৰম কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু অহা সময়ত আমাৰ ভিডিঅ'বোৰ পাবলৈ ৰয়েল কে কালচাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।